মৰ্ণিং বন্ধুসকল আৰু আজি বহুত দিনৰ মূৰত আপোনালোকলৈ আইটেন এখন লৈ আহিলোঁ আৰু বহুত দিন মানে প্ৰায় এসপ্তাহৰ ওপৰে হৈ গ'ল গাড়ী ভিডিঅ' তেনেকৈ দিয়াই নাই গাড়ী মানে বিচাৰি পোৱা নাই একচুৱেলি আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ আইটেন 2010 হয় আৰু 31লৈকে এতিয়া ৰিচেণ্ট টেক্স দিছোঁ আৰু আপোনাৰ 31 মাৰ্চ মানলৈকে আছে 2031 মাৰ্চলৈকে আছে গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যন আৰু যোনে চেল্ফটো মাৰিব তেওঁ মানে গাড়ীখন এৰি থৈ নাযায় আৰু যোনে একবাৰ ধৰক গাড়ীখন উঠি পেলাই চেল্ফ মাৰিব তেওঁ মানে গাড়ীখন এৰি থৈ নাযায় ইমানেই কোমল আৰু ইমানেই স্মুথ হৈ আছে গাড়ীখন আপোনাৰ বহুত ধুনীয়া কণ্ডিশ্যনত আছে মই এবাৰ দেখাই দিম হোৱাৰ কাৰণটো আপোনালোকক আৰু মিটাৰটো একদম জেনুইন কিলোমিটাৰ চলিছে বোলে 2010ৰ পৰা ইমান কম চলিছে তেনেকুৱা একো কথা নাই আপোনালোকে ছাৰ্ভিচ ৰেকৰ্ড চেক কৰিব পাৰে আৰু ডাইৰেক্ট মই এতিয়া লৈ আহি আছোঁ আৰু তেখেতে ভিডিঅ'টো ল'বলৈ বেয়া পালে কাৰণে ভিডিঅ' মই দিয়া নাই তেখেতক ভিডিঅ'টো লোৱা নাই আৰু গাড়ীখনৰ ভিডিঅ'টো এবাৰ চাই লওক থুলমূলকৈ দেখাই দিছোঁ ইয়াৰ ফুল ভিডিঅ' আহি আছে অকণমান পেইণ্টৰ কাম আছে মই সেইটো কৰাই দিম আপোনালোকক কাৰণ পিছত ধৰক কৰাই দিব লাগে বহুত কাষ্টমাৰ আহে মই আগৰ এখন আপোনাৰ আইটেনতো বাম্পাৰটো ফাটি আছিলে ধৰক পিছত কৰাই দিব নোৱাৰিলোঁ মোৰ নিজেও বেয়া লাগি আছে গতিকে মই সেইটো কৰাই দিম কামটো গতিকে দেখাই দিছোঁ ব'লক ক'ত কি কাম আছে আৰু গাড়ীখনৰ কণ্ডিশ্যনটো এবাৰ মই দেখাই দিছোঁ ব'লক দেখাই দিছোঁ আৰু গাড়ীখন এবাৰ চাই লওক 63,972 কিলোমিটাৰ বৰ্তমানলৈকে চলিছে আৰু ইয়াৰ যিটো পলিথিন লাগি আছিলে এইটো লাগি আছিলে এইটো একচুৱেলি মইহে আঁতৰাইছোঁ এইটো লাগি আছিলে আৰু কোম্পানীৰ ভিতৰত মিউজিক চিষ্টেম লাগি আছে খালি লেতেৰা পেটাই হৈ আছে চাফা কৰিব লাগিব আৰু উইণ্ড' চিণ্ড'বিলাক অলপ চাফ চিকুণ কৰিব লাগিব আৰু এই টায়াৰ গোটেইকেইটাই ভাল আছে বুজিছেনে ফ্ৰণ্টৰ পৰা লুকছটো চাই লওক গাড়ী ফুল বাম্পাৰ টু বাম্পাৰ ফ্ৰণ্ট বাম্পাৰ পৰা বেক বাম্পাৰলৈ অৰিজিনেল পেইণ্টতে আছে এতিয়ালৈকে আৰু এতিয়া পেইণ্ট কৰিবহে লাগিব আৰু ক'ত কৰিব লাগিব সেইটো মই এবাৰ দেখাই দিম আৰু টায়াৰ 4টাই নতুন স্পেয়াৰলৈকে 5টা টায়াৰ ভাল হৈ আছে কোনো গিলাচ চিলাচ ফটা নাই 1.2 কাপা ইঞ্জিন হয় 04 নাম্বাৰ 2010 ডিচেম্বৰ হয় ফুল বডি অৰিজিনেল পেইণ্টত আছে চাই লওক দেখাই দিছোঁ এইটো ফাটি আছে এইটো মই বনাই দিম আপোনালোকক আৰু বেলেগ কৰিবলগীয়া কাম একোৱেই নাই এইফালৰ পৰা লুকছটো দেখাই দিছোঁ বেক ৱে পৰা পাই যাব 4খন পাৱাৰ উইণ্ডো পাই যাব গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে আপোনাৰ ইঞ্চুৰেঞ্চ হয় 27লৈকে আপডেট হৈ আছে মানে কাগজ পত্ৰ চব A to Z আপডেট হৈ আছে ক'বলগীয়া কথা একো নাই হুইল কেপ এতিয়া লগোৱা নাই হুইল কেপ লাগি যাব আৰু গাড়ীৰ ছাছপেনশ্যনৰ পৰা ধৰি লওক ক'তো একো কাম নাই গাড়ীখন আপোনালোকে আৰামত ল'ব পাৰিব এবাৰ লুকছটো চাই লওক বহুত ধুনীয়া হৈ আছে ক'ৰবাত ফ্ৰণ্টৰ পৰা দেখাই দিছোঁ যদি কাৰোবাক লাগে তেতিয়াহ'লে আপোনালোকে সোনকালে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব গাড়ীখন ৰেডি হওঁতে দুদিনমান টাইম লাগিব ধৰক কাইলৈ বা পৰহিলৈ ৰেডি হৈ যাব তাৰপৰা ফুল ভিডিঅ' মই দিম তেতিয়া আপোনালোকে চাই ল'ব যদি কাৰোবাৰ পচন্দ হয় তেতিয়াহ'লে মোক জনাই দিব ধন্যবাদ